সাধাৰণতে তোমালোকে চাইছানে হিষ্ট্ৰী বুকছবিলাকত মই আৰম্ভ কৰিছোঁ এব্ৰাহাম লিংকনৰ কথা দি যাৰ ঘৰত এডভাৰ্চিটি থাকে যিবিলাক ল'ৰা ছোৱালী অকণমান ইকনমিকেলি বা বিভিন্ন ক্ষেত্ৰত তলৰ খাপৰ থাকে আম্বেদকাৰ যাক স্কুলত সোমাব দিয়া নাছিলে স্কুলৰ বাহিৰৰ পৰা পঢ়িছিল বিকজ হি ইজ চ' কল আনটাচেবল ইজ ইট নট তেওঁ সংবিধান প্ৰণেতা হ'ল সাধাৰণতে বহুতে ভাবে ষ্টৰিবোৰ এনেকুৱা কিয় হয় সদায় যে অকণমান দুখীয়া ঘৰৰ অকণমান বেকৱাৰ্ডৰ তাৰ পৰা গৈ কেনে নাম কৰে খুব হাইফাই ঘৰৰ ল'ৰা ছোৱালীবিলাকে কমকৈ নাম কৰে তেনেকুৱা কেতিয়াবা লাগে নালাগে এই ষ্টৰিবিলাক ইমান দুখ ভৰা কিয় ৰেতাই লাগে নালাগে কেতিয়াবা এইটো মানে লাৰ্জাৰ দেন লাইফ বা কেতিয়াবা অকণমান নতংকিও কৰা হয় বুলি বহুতে ভাবা হয়নে তাৰ এটা কাৰণ আছে বিশেষ মিডিল ক্লাছৰ ল'ৰা ছোৱালীবিলাক আমিতো বিশেষ মানে লোৱাৰ মিডিল ক্লাছটো ভাল মোৰ নিচিনা কিন্তু মিডিল ক্লাছ বা আপাৰ মিডিল ক্লাছৰ ল'ৰা ছোৱালীবিলাক খুব বেছি সাংঘাতিক সফলতা অৰ্জন কৰিব নোৱাৰে চবে নহয় মই জেনেৰেলাইজ কৰা নাই পাৰ্চেণ্টেজটো যদি তুমি চোৱা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বা এডভাৰ্চিটি পোৱা ল'ৰা ছোৱালী অভাৱ পোৱা ল'ৰা ছোৱালীবিলাকৰ তেওঁলোকৰ ভাল ৰিজাল্ট হয় বা তেওঁলোকে যিকোনো ফিল্ডত ভাল কাম কৰে মহেন্দ্ৰ সিং ধোনী ওৱান অফ দ্য গ্ৰেটেষ্ট কেপ্টেইন কিয় তেওঁ লোৱাৰ মিডিল ক্লাছৰ পৰা আহিছে লাইফে ইমান টাফ বনাই দিছে যে ক্ৰিকেট ফিল্ডত সৰু সৰু ডিচিশ্যন ল'বলৈ মহেন্দ্ৰ সিং ধোনীয়ে ভয় নকৰে আৰু ৰিস্ক লৈ লৈ হি ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট কেপ্টেইনছ দেট ইজ দ্য ডিফাৰেন্স অফ মেণ্টেলিটি বিটুইন আদাৰ কেপ্টেইনছ এণ্ড মহেন্দ্ৰ সিং ধোনী এই এডভাৰ্চিটি আচলতে যাৰ তাত থাকে তেওঁ মেণ্টেলি টাফ হয় এটা সাধু কওঁ এখন দেশত এজন প্ৰতিপত্তিশালী আৰু বৰ ধুনীয়া ৰজা আছিল ঠিক মোৰ নিচিনা এনেই আৰু ৰজাৰ দুগৰাকী নহয় এগৰাকী ৰাণী আছিল ৰজাৰ এগৰাকী ৰাণী আছিল খুব গুৰুত্বপূৰ্ণ সাধু এইটো হ'লে তোমালোকে বুজি পাবা যে সাধাৰণতে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে কিয় বেছি নাম কৰে আপাৰ মিডিল ক্লাছৰ ল'ৰা ছোৱালীবিলাক সিমান কৰিব নোৱাৰে কম্পেৰেটিভলি পাৰ্চেণ্টেজ ৱাইজ কিয় ৰজাজনক এজন মানুহে এজন মন্ত্ৰী মানে সাধাৰণ ৰাইজে দুটা ইগলৰ পোৱালি গিফ্ট দিলে ইগল জানা নহয় দেখিছা মোবাইলত আচ্ছা অৰিজিনেল ইগল দেখা নাই বহুত বস্তুৱে দেখা নাই তোমালোকে গতিকে ইগল দুটা আনি গিফ্ট দিলে কাক দিলে ৰজাক দিলে কাৰণ ইগলৰ পোৱালি দুটা ব্যতিক্ৰমী আছিল ইউনিক আছিল ৰজাই দেখি খুব ভাল পালে হাঁহি দিলে হা 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 আৰু ৰজাই এনেকৈ কিয় হাঁহে মই সেইটোও নাজানো নৰ্মেল হাঁহিলেওতো হ'ল হা হা কাৰ্টুনবিলাকত বা আগৰ দিনৰ যে ৰজাৰ যিবিলাক ৰোল কৰে ভাওনাও কৰিছা তোমালোকে হা 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 বেলেগ হাঁহে এটা ৰজাই হাঁহিলে ৰজা খুচ হৈ গয়া ৰজাই এগৰাকী মন্ত্ৰীক মাতিলে আৰু ক'লে যে ইগল দুটা লৈ যোৱা এওঁলোকক ট্ৰেইনিং দিয়া আকাশৰ ওপৰলৈ উৰিব কাৰণ ইগল যথেষ্ট ওপৰলৈ উৰে কেতিয়াবা মেঘতকৈ ওপৰলৈ যায় ইগল গতিকে ইমান ভালকৈ ট্ৰেইনিং দিয়া চ' দেট দে কেন ক্ৰছ দ্য ক্লাউডছ অলছ' আৰু মই সেইটো চাব বিচাৰোঁ আৰু ইগল দুটা দেখিবলৈ ইউনিক আছিল মানে বৰ ধুনীয়া আছিল নৰ্মেল ইগল নাছিল মন্ত্ৰীগৰাকীয়ে কি ক'লে লগে লগে জো হুকুম মহাৰাজ লৈ গৈ ইগল দুটাক কি দিলে ট্ৰেইনিং দিলে ট্ৰেইনিং দি আছে ছমাহ পাৰ হ'ল ৰজা আহিল একদম আৰু ৰজাৰ খোজ কাটলবিলাক অলপ বেলেগ থাকে জানাই নহয় আমাৰ নিচিনা নৰ্মেল খোজ নাকাঢ়ে এনেকুৱা ষ্টাইলত খোজ কাঢ়ে হ হ হ ইগল ক'ত দেখিলে এটা ইগল ধুনীয়াকৈ উৰি 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 গৈ আকাশৰ মেঘৰ বুকু ফালি গুচি গ'ল এটাও ইগল অকণমান উৰি তোমালোকৰ নিচিনা ঠাণ্ডা আছিল আকৌ আহি গছৰ ডালত বহি গ'ল নাযাওঁ উৰিব ইচ্ছা নাই আজি ৰজা আচৰিত হ'ল দুইটাক একে মানুহে ট্ৰেইনিং দিছে একে খুৱাইছে একে জেগাত তেওঁলোক আছে এটা ইগল আকাশৰ মেঘৰ বুকু ফালি উৰি গ'ল চাই ৰজাই বৰ আনন্দ পালে আকৌ নামি আহিল আকৌ যিটো আজিকালি আমাৰ যিবিলাকে হেৰিয়ে দেখায় ন এইটো কি কয় এইটো তোমাৰ এই ফাইটাৰ জেটবিলাকে যিটো দেখায় তেনেকুৱা ধৰণৰ কিবা কিবি দেখালে ইটো ইগলে অকণমান উৰি গৈ আকৌ তোমালোকৰ নিচিনা উঠিল আজি বহুত ঠাণ্ডা উৰি লাভ নাই ৰজাৰ খং উঠি মন্ত্ৰীক মাতি আনিলে বোলে কি হ'ল এটা ইগল উৰিলে আনটো উৰিব নোৱাৰিলে মন্ত্ৰীয়ে ক'লে মহাৰাজ আই এম এক্সট্ৰিমলি চৰি অসমীয়াতে ক'লে এক্সট্ৰিমলি চৰি যে মইতো দুইটাক একে ট্ৰেইনিং দিছোঁ এটা উৰিব নিবিচাৰে ইয়াৰ এলাহ বৰ বেছি বাৰে বাৰে এই গছৰ ডালত এই ঠাণ্ডাৰ দিনত ক'ব ঠাণ্ডা গৰমৰ দিনত ক'ব গৰম ভোক লাগিলে ক'ব বহুত ভোক লাগিছে নোৰো বেছিকৈ খালে ক'ব আজি টোপনি ধৰিছে বোলে অলপ টোপনি মাৰি লওঁ তাতে সি টোপনি মাৰি থাকে ৰজাই ক'লে চেষ্টা কৰা আৰু 3 মাহ সময় নাই নহ'ল এইবাৰ ৰজাই কি কৰিলে ক'লে যে এনাউন্স কৰি দিলে আজিকালি যেনেকৈ এডভাৰটাইজ দিয়ে টিভিত আগতে এডভাৰটাইজ কেনেকৈ দিছিল ডাঙৰ এটা ঢোল বজাই শুনা 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 ডুডুম ডুডুম ডুডুম
বোলে কি শুনা দেয়াৰ ইজ এ নটিফিকেশ্যন ফ্ৰম দ্য কিং এটা নটিফিকেশ্যন আহিছে যে এই ইগলটোক যোনে ভালকে উৰিবলৈ বাধ্য কৰাব পাৰিব তেওঁক নগদ ধন সোণ আৰু ৰজা এটা বস্তু দিয়ে এইটো মই বেয়া পাওঁ কি দিয়ে কোনোবাই ক'ব পাৰা যদি ৰজাবিলাকে আগতে দুটা বস্তু দিছিল ধন সোণ আৰু এটা বস্তু দিছিল চৰ্ত ৰাখিছিল কি নিজৰ জীয়েকক বিয়া দিয়ে মই এইটো বেয়া পাওঁ জীয়েকৰ কি নিজৰ ইচ্ছাৰ কথা নাই নেকি ৰজাই যাক বিয়া দিব কি তাৰপিছত ক'লে যে ঠিক আছে মই ধন সোণ দিম সেইকাৰণে এটা পাৰ্ট মই এডিট কৰিছোঁ মই বেয়া পাওঁ এইটো কাৰণ ছোৱালীৰ মনৰো কথা সুধিব লাগিব গতিকে ৰজাই ক'লে যে ধন সোণ যথেষ্ট দিম বহুত ট্ৰেইনাৰ আহিল এজনৰ পিছত তমকো গ'ল সিও ভাবিলে কি জানি ধন সোণ নহ'লে ৰজাৰ ছোৱালীৰ ওপৰতে গ'ল গৈ সি চেষ্টা কৰিলে সিও নোৱাৰিলে আহি ক'লে নাই শিক্ষকতা কৰাই ভাল এইবিলাক বেকাৰ কাম কৰি লাভ নাই ল'ৰা ছোৱালীকেইটাক অলপ গালি চালি দি লেভেল ফুটাই থাকিম আৰু নোৱাৰিলে এজন কৃষক আছিল সেই নাওবৈচা ফালৰ তেওঁ আহি ইগলটোক উৰুৱাবলৈ সক্ষম হৈ গ'ল ৰজাই আহি দেখিলে আচৰিত এই ইগলটো মেঘৰ বুকু ফালি উৰিব ধৰিছে কৃষকক মাতি আনিলে ৰজাই বোলে কাহিনী কি কেনেকৈ তুমি ধন সোণ দিলে আমাৰ আজিকালি ৰজাৰ নিচিনা মিছলীয়া নহয় আগৰ ৰজা দি দিলে ধন সোণ নন পলিটিকেল দি দিলে ধন সোণ দিয়াৰ লগে লগে সুধিলে যে আপুনি কেনেকৈ এই কি যাদু আছিল কি ট্ৰেইনিং দি আপুনি এই ইগলটোক মানে উৰিবলৈ বাধ্য কৰালে ক'লে মহাৰাজ মই একো কৰা নাই সহজ কাম এটা কৰিছোঁ বোলে কি কাম ই বেটাই যিকেইটা গছৰ ডালত বহি থাকে গোটেইকেইটা গছৰ ডাল কাটি দিছোঁ বাধ্য হৈ গ'ল উৰিবলৈ ডেটছ ৱাই আই চে নেভাৰ ইন লাইফ কমফৰ্ট জোনত জীৱনত নাথাকিবা যোনে সেই কমফৰ্ট জোনৰ পৰা ওলাই আহিব সি আকাশৰ মেঘ ফালি মেঘৰ বুকু ফালি আকাশ চুব পাৰিব আৰু নহ'লে তোমালোকে সেই জুপুকা মাৰি থাকিব লাগিব আনটো ইগলৰ দৰে চইচ ইজ ইয়ৰ্ছ এতিয়া আপাৰ মিডিল ক্লাছৰ প্ৰব্লেমটো কি হয় মেক্সিমামৰ 7টা বাজিল উঠিম আৰু লাহে লাহে আজি ইমান ঠাণ্ডা আজি ইমান গৰম এচিটো নাই মা মই কৈ আছোঁ এচি আনা লখিমপুৰতো আজিকালি গৰম পৰে ফেনে নহয় কমফৰ্ট জোনত থাকোঁ আজি কি বনাইছা 5টা মই নাখাওঁ মই খাম 6টা তাৰমানে ধান্দাটো ক'ত ঠাণ্ডা গৰম 5টা নাস্তা হাস্তা এইবোৰৰ ওপৰত মন কমফৰ্ট জোনত থাকে যে আৰু যাৰ শুবলৈ কম্বল নাই ভালকে তাৰ কাৰণে ঠাণ্ডাৰ প্ৰশ্ন নাই সি সেই কম্বলৰ নামত যিখন পাতল কাপোৰ থাকিব দলিয়াই দিব ক'ব জীৱনে এনেও চেলেঞ্জ দিছে তেনেও চেলেঞ্জ দিছে এই ঠাণ্ডাত হাৰ কঁপিব তথাপিও পৰিম এণ্ড হি উইল বিকাম ছাকচেছফুল ইন লাইফ আমিতো আজিকালি একদম মখমলী কম্বল পায় এটা পাইনে আকৌ নুম থকা নিচিনা ইউ শবনমী পহলে नहीं थी चांदनी একদম মখমলী কম্বলটো আৰু বেয়া কেথা উৰি শুব লাগে মোৰ হিচাপত সেইটো কম্বলটো আৰু এৰিব মন নাযায় সেইকাৰণে মই কওঁ লাইফত কমফৰ্ট জোনত নাথাকিবা আৰু পিতৃ মাতৃয়ে বহুতে ভুল কৰে মই ভাবোঁ দেই একৰ্ডিং টু মি একদম পুৰা আৰাম দিব আনকি পঢ়া টেবুলত এচি দিয়াও দেখিছোঁ নৰ্মেল মিডিল ক্লাছক এচি দিয়ে কিহৰ এচি লাগে ভাং এচি আয়ে কেতিয়াবা অৱশ্যে এতিয়া বিচনী নালাগে মই কোৱা নাই ফেন আছে ফেনখন লোৱা মই ইমানো আৰু মানধাতা যুগৰ কথা ক'ব যোৱা নাই যে আয়ে আগতে অৱশ্যে যেতিয়া পঢ়ি দিওঁতে বিচি দিছিল বৰ মৰম লাগিছিল দুখাৰে বেছিকৈ পঢ়িব মন গৈছিল আই আজি মোৰ কাৰণে বিচনী মাৰি আছো এদিন এচি আনি বহাম তোক সেইটো কথা বেলেগ কিন্তু মই এচিত পঢ়াটো ভুল বুলি কোৱা নাই বহুতে ভাবিব পাৰে নিজে পঢ়িব পৰা নাছিল তো সেইকাৰণে এতিয়া বেলেগ চকু চৰহা হৈছে সেইটো মই কোৱা নাই কিন্তু এটা কমফৰ্ট জোনত সেই এচিত থাকিও যোনে বুজিব যে মই কিবা এটা জীৱনত কৰিম হি সাকসেসফুল হ'ব কিন্তু এসি পোৱাৰ লগে লগে আজি এসি কাৰেন্ট নাই গতিকে এসি চলা নাই মই নপঢ়ো আজি ঠাণ্ডা পৰিছে মই নপঢ়ো আজি মই ওইটো মায়ে মোৰ ফেভাৰিট ডিশটো বনোৱা নাই মই নপঢ়ো সেই সিস্টেমত যোন জ্বলিবা সেই ইগলটোৰ নিচিনা হ'ব আৰু বহুতে ভাবে লৰাবিলাকও বহুতে কমফৰ্ট জোনত থাকে দেউতাৰ হেভি আছে লখিমপুৰ টাউনত মাটি আছে 3 তলা বিল্ডিং আছে ভাড়া দিলে কিমান পৰিব 20 15 27 85,000 হৈ গ'ল ন বিন্দাস বলা স্কুললৈ যাওঁ
গতিকে বহুত ল'ৰা বা ছোৱালীও আজিকালি সমান জানা নহয় এইটো ল ইকুৱেল ৰাইট আছে ঘৰত কৈ থৈ দিবা আজি ভাই বা দাদা আছে যদি সমান ৰাইট একৰ্ডিং টু হিন্দু ল মই বনোৱা নাই হাত চাবৰি বজাব নালাগে এইটো ল বা কিছুমান ছোৱালীৰ এনেকুৱা হয় যে জেনেৰেলি মই কমফৰ্ট জোনত আছো মই আৰু কিবা এটা কৰিবলৈ মোৰ ভোকটো ক'ত সেই ভোকটো যাৰ নাই নহয় সি জীৱনত সফল হ'ব নোৱাৰে সেইকাৰণে মই কওঁ হিষ্ট্ৰী সদায় সিয়ে ক্ৰিয়েট কৰে যাৰ পিন্ধিবলৈ খাবলৈ বা এইবোৰ বস্তুৰ অভাৱ হয় বা যি মাক বাপেকে সকলো থাকিও নিজৰ সন্তানক সেই অভাৱটো ফিল কৰায় অনিল কাপুৰৰ সিদিনাখন ষ্টৰি এটা মই চাইছিলোঁ কৰিশ্মা কাপুৰহঁতে এটা কথা কৈছিলে কৰিশ্মা কাপুৰ অলৱেজ ৱেণ্ট টু হাৰ স্কুল ভায়া পাব্লিক বাছ ৰাজ কাপুৰৰ খানদানৰ মানে হিন্দী ছবি জগতৰ বলিউডৰ সেই ঘৰানাৰ তেতিয়াই হয়তো গাড়ীত যাব পাৰিলেহেঁতেন সুধিছিল কিয় তেতিয়া কৰিশ্মা কাপুৰে কৈছিল যে দেউতাই আমাক এই বস্তুটো ফিল কৰিব দিছিল যে আমি এক্সট্ৰা অৰ্ডিনেৰী নহয় আৰু সেইকাৰণে হয়তো এক্টিঙৰ জৰিয়তে মই আজি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছোঁ কথাটো বুজি পাইছানে গতিকে আমাক যদি ইয়াতে গাড়ীৰ এখন মই আকৌ কৈছোঁ বেয়া নহয় ভুল নুবুজিবা মোক কোনোবাই যদি ডাঙৰ গাড়ী এখন একে ব্ৰেক মাৰি ইয়াত থৈ গৈছে তেওঁৰ মনটো গুচি যায় মই গাড়ীত আহিছোঁ গাড়ীখন খোলাতে এটা বেলেগ লেভেলত আহি যায় সেইটো মাইণ্ডৰ প্ৰব্লেম তোমালোকৰ প্ৰব্লেম নহয় কাৰণ চবে মোক চাইছে অলৰেডি মই গাড়ীত আহিছোঁৱে মোক আৰু কিহৰ প্ৰয়োজন আছে যিজন ল'ৰা যিজন ছোৱালী খোজকাঢ়ি হয়তো আহিছে মনত ক'ৰবাত এটা খুন্দিয়াই গৈছে যে এদিন আপোনাৰ টাইম ভি আয়েগা আপোন ভি আয়েগা মাৰ্চিডিজ লেকে ব্ৰিলিয়েণ্ট একাডেমি মে গতিকে যাৰ আছে তেওঁলোকে আৰু অধিক চেষ্টা কৰা যে লখিমপুৰত আজি মোৰ প্ৰপাৰ্টি বুলি নহয় যিকোনো ক্ষেত্ৰত যে এইখিনি মোৰ আছে এইখিনি মোক ভগৱানে কমফৰ্ট জোনত দিছে থেংক ইউ গড মই ইয়াতকৈ আৰু ওপৰত কৰিম কথাটো বুজি পাইছেনে নাই গতিকে সেই ইগলটোৰ নিচিনা হ'ব আমি ইগলটোৰ কথা পাহৰি গ'লোঁ যে ইগলটো এইকাৰণে উৰিব পৰা নাছিল সি গছৰ ডালত বহি থাকে গোটেই গছৰ ডাল কাটি দিয়াৰ লগে লগে সি বহিব ক'ত তাতো কমফৰ্ট জোন নাই সি লগে লগে উৰিব আৰম্ভ কৰিলে সেইটো এটা কথা দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব